হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? মোৰো ভালে বৰ্তমান। আৰু শেৱালি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছে আমাৰ ঘৰত ভাগৱত পাঠ আৰু ভাগৱত পাঠ আপোনালোককো অকণ দেখাবলৈ চেষ্টা কৰিম। আৰু সম্পূৰ্ণ দেখাব নোৱাৰোঁ, তথাপিতো যিকণ পাৰোঁ দেখাম। আপোনালোকে আকৌ বেয়া নাপাব আকৌ দেই। অলপ মোৰ ভিতৰৰ কামো কৰি থাকিব লগা আছে, দালি চালি বনাই আছোঁ যে, সেইটো কাৰণে গুৰুঘৰলৈ যাব পৰা নাই। তথাপিতো বাহিৰৰ পৰা অকণমান দেখাই আছোঁ কেনেকুৱা হৈছে খালি আপোনালোকে ক'ব। এতিয়া আহিলোঁ আকৌ ৰুমত বহি আছোঁ। তেওঁলোকক দেখালোঁ অকণমান, দেখুৱাৰ পিছত আকৌ ৰুমলৈ গুচি আহিলোঁ। মোৰ ড্ৰেছযোৰ পিন্ধা হোৱা নাই, য'ত মই যাব পৰা হোৱা নাই। বাৰু যি নহওক, ভিতৰত লাগি থকাৰ কাৰণে, দালি বনাই থকাৰ কাৰণে তালৈ যাব হোৱা নাই। পাকঘৰত সোমালে গুৰুঘৰলৈ যাবলৈ হ'লেও আকৌ ড্ৰেছ পোছাক সলাব লাগিব, সলাই আকৌ তালৈ যাব লাগিব। সেইকাৰণে মই ভাবিছোঁ মই বাহিৰৰ পৰাই অলপ দেখালোঁ। সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ যদিও যিকণ পাৰোঁ দেখালোঁ। কিন্তু মোৰ হাজবেণ্ডক আপোনালোকেতো দেখাই নাই, হাজবেণ্ডক দেখাম। মোৰ সৰু ল'ৰা এটা আছে, ল'ৰাটোক দেখাম। তাৰপিছত শাহু মা আছে, ভণ্টি এজনী আছে, আৰু কেতিয়াবা তেওঁলোককো দেখাম। দেখাই পেলানি মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে খালি আপোনালোক সকলোকে মোৰ এয়াই আশা, যাতে মোক মৰম দি যাওক। আৰু যিমানে মোক এতিয়া আঁকোৱালি লৈছে, তেনেকৈ সকলোৱে ইউটিউব চেনেল বা মোৰ দাদা, ভণ্টি, ভাইটি সকলোৱে মোক যাতে আদৰি লওক, সেয়াই মোৰ ফালৰ পৰা কি ক'বলৈ ভাষা নাইকিয়া হৈছে। চবেই যদি আঁকোৱালি লয় মোৰ মনটো ভাল লাগিব ন। আৰু এতিয়াতো আৰু বাকী একো দেখাব নোৱাৰোঁ। এতিয়াতো দালি বনাইছোঁ, পাকঘৰলৈ যাবলগীয়া আছে, যিকণ পাৰিছোঁ কৰিছোঁ। তাত যদি কিবা নাই হোৱা বা ভুল হৈছে, তেতিয়া আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিও কৈছোঁ, যাতে মই এনেকৈ ব্লগ বনাই বা দি থাকিব পাৰোঁ আপোনালোক সকলোৱে যাতে মোৰ ভিডিঅ' চাই ভাল পায়, আঁকোৱালি লয়, সেয়াই মোৰ আশা। বাই।